এতিয়া প্ৰাৰ্থনা আৰম্ভ। ব্ৰহ্মায়াদি কৰি জীৱ জগত ৰাম 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 মায়ামৰ সমাজে আশ্ৰয় ঘুমতি যায় তুমি হে চৈতন্য সভাত উপস্থিত থকা শ্ৰদ্ধাৰ বহিমূল্যাক মহোদয়, বিদ্যালয় উন্নয়ন আৰু পৰিচালনা সমিতিৰ সভাপতি উপসভাপতি মহোদয়, সদস্যসকল, মাতৃগোটৰ সদস্যসকল, অভিভাৱক অধ্যাপিকাসকল, বিদ্যালয়ৰ শুভাকাংক্ষী ৰাইজ, বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়কে প্ৰমুখ্য কৰি মোৰ চিৰনমস্য শিক্ষাগুৰুসকল, বিদ্যালয়ৰ কৰ্মচাৰীবৃন্দ আৰু মোৰ বন্ধু বান্ধৱীসকল তথা মোৰ দাদা বাইদেউসকল, আজি মই দুজন মহান ব্যক্তিৰ দুটা মহত্বকৰ বাণী ক'বলৈ ওলাইছোঁ। গুৰু নানকে কৈছিল, আমি যাক সৃষ্টি কৰিব নোৱাৰোঁ তাক বিনাশ কৰাৰ অধিকাৰো আমাৰ নাই। লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল, ভাগ্যক কাহানিও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা শক্তিক। ধন্যবাদ। এতিয়া অসমৰ বক্তৃতা প্ৰদান কৰিব দৃষ্টিৰাজ গগৈ। নমস্কাৰ। আজি পাঠসভাত উপস্থিত শ্ৰদ্ধাৰ প্ৰধান শিক্ষক মহোদয়কে প্ৰমুখ্য কৰি বহিমূল্যাক মহোদয়কে প্ৰমুখ্য কৰি বিদ্যালয়ত সমবেত হোৱা সকলোলৈকে শ্ৰদ্ধা, ভক্তি আৰু মৰম জনাই মই আজি মূল্যবোধৰ বিষয়ে দুআষাৰ কওঁ। পৰিৱৰ্তনশীল সমাজত পৰিৱৰ্তনেই সত্য। পৰিৱৰ্তনশীল সমাজত জীৱন সুস্থভাৱে পৰিচালনা বা নিয়ন্ত্ৰণৰ হেতু মূল্যবোধৰ অতীৱ প্ৰয়োজন। মূল্যবোধ হৈছে দৈনিক মানসিক উন্নতি তথা সমাজ কল্যাণৰ হকে হিতকৰী কিছুমান নিৰ্দেশিকা নীতি। দাৰ্শনিকসকলৰ মতে সত্যম, শিৱম, সুন্দৰম, চিৰন্তন মূল্যবোধ। সত্যই শিৱ, শিৱই সুন্দৰ। এই তিনিটাই হৈছে নন্দন তাত্ত্বিক সৌন্দৰ্য, যিয়ে মানুহক শান্তি প্ৰদান কৰে আৰু জীৱন সুন্দৰ কৰি তোলে। বিচিত্ৰ সংস্কৃতিৰ দেশ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা মূল্যবোধ আধাৰিত। সাম্প্ৰতিক সময় বিজ্ঞানৰ জয়যাত্ৰাৰ সভ্যতাৰ অগ্ৰগতিৰ লগে লগে নতুন নতুন প্ৰযুক্তি আৰু পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱত মূল্যবোধৰ অৱক্ষয় পৰিলক্ষিত হৈছে। এনে পৰিস্থিতিত মূল্যবোধৰ সংৰক্ষণ আৰু প্ৰসাৰৰ প্ৰয়োজন সৰ্বাধিক। সমাজত মূল্যবোধ প্ৰৱৰ্তন কৰিবলৈ কিছুমান প্ৰচেষ্টা ল'ব পাৰি, যেনে পৰিয়ালৰ পৰাই মূল্যবোধৰ শিক্ষা আৰম্ভ কৰা, বিদ্যালয়ৰ পাঠ্যত সামাজিক আৰু নৈতিক শিক্ষাৰ প্ৰৱেশ ঘটোৱা, সামাজিক আৰু নৈতিকতাৰ বাবে জ্ঞানী আৰু আদৰ্শ সম্পন্ন ব্যক্তিৰ পৰা আদৰ্শ অনুসৰণ কৰা, পৰস্পৰৰ মাজত ভাতৃত্ববোধ আৰু সহানুভূতি ধাৰা অৱধাৰিত কৰা। 1979 চনত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে চিনাক্ত কৰা 10টা মূল্যবোধ হৈছে সংযম, সহানুভূতি, সহযোগিতা, অন্য সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা, পৰিষ্কাৰ পৰিচ্ছন্নতা, নম্ৰতা, দেশপ্ৰেম, অহিংসা, মানৱতাবোধ আৰু সামাজিক দায়িত্ববোধ। ভাৰতবৰ্ষৰ নানা জাতি জনগোষ্ঠী, বিভিন্ন আৰ্থ-সামাজিক আৰু বিভিন্ন সংস্কৃতিৰ পৰা অহা শিক্ষাৰ্থীৰ উমৈহতীয়া মূল্যবোধেৰে দেশখনক উজ্জীৱিত কৰাটো নিতান্তই প্ৰয়োজন। তাকে নহ'লে সভ্যতাৰ উন্নতিৰ সন্মুখীন হ'লেও মূল্যবোধ আৰু নৈতিকতাৰ অভাৱত ধ্বংসৰ দিশে আগবাঢ়ি যাব। সেইকাৰণে আহক আমি সকলোৱে মিলি মূল্যবোধৰ গুৰুত্ব বুজো আৰু আমাৰ জীৱনত তাৰ ব্যৱহাৰ কৰি আমাৰ জীৱন সুন্দৰ আৰু সমাজক সুশৃংখল কৰি তোলা আমাৰ লক্ষ্য হওক। ধন্যবাদ। এতিয়া ইংৰাজী বক্তৃতা প্ৰদান কৰিব পংকজ বৈৰাগী। Good morning, respected external evaluator and everyone present here. Today I am going to deliver a speech on a famous proverb, morning shows the day. As we all know that this proverb means the idea that the way we begin our day sets the tone for everything that follows. A productive and positive morning can lead to a successful and fulfilling day. It can suggest that habits and attitudes established in the morning can significantly impact our mood, energy, and the performance throughout the day. Creating a good start, whether through a healthy breakfast, exercise, or a positive mindset, we lay the groundwork for a more enjoyable and effective day ahead. It can also be used to explain how a person's childhood can indicate how they will behave and act as an adult.
For example, if a morning is bright and clear, the day is likely to be good. Similarly, a person's childhood can what kind of person they will become. Thus, the power and qualification of human being can be understood in his early age. So it means that a good start leads to a good outcome. Thank you. এতিয়া দিনটোৰ তাৎপৰ্য অসমীয়া লেখেৰে 1432 ভাস্কৰাব্দ মাঘ মাহৰ 7 তাৰিখ মঙলবাৰ। আজিৰ দিনটোতে 1958 চনত কপিৰাইট আইন প্ৰণয়ন কৰা হৈছিল। 1994 চনৰ আজিৰ দিনটোতে শিলচৰত অসম বিশ্ববিদ্যালয় মুকলি হয়। 1959 চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰখ্যাত বিজ্ঞানী জ্ঞানচন্দ্ৰ ঘোষৰ মৃত্যু হৈছিল। আজিৰ দিনটোৰ চমু তাৎপৰ্য ইমানেই। ধন্যবাদ। এতিয়া দিনটোৰ প্ৰতিবেদন অৱগত কৰিব জ্যোতিপ্ৰিয়া দত্তই। নমস্কাৰ। আজি বিদ্যালয়ৰ প্ৰাৰ্থনা সভাত উপস্থিত থকা শ্ৰদ্ধাৰ বহিমূল্যক মহোদয়কে প্ৰমুখ্য কৰি সমবেত সকলোকে মান্য অনুসৰি শ্ৰদ্ধা ভক্তি আৰু মৰম জনাই আজি মই যোৱা ইংৰাজী 20/1/2025 তাৰিখ সোমবাৰৰ প্ৰতিবেদন পাঠ কৰিবলৈ লৈছো। দিনটোৰ আৰম্ভণি আনদিনাৰ দৰে 9 বজাৰ প্ৰাৰ্থনা সভাৰ দ্বাৰা হয়, য'ত দিন মৌনবত প্ৰাৰ্থনা, সংকল্প, মহৎলোকবাণী, কথিকা, দিনটোৰ তাৎপৰ্য, প্ৰতিবেদন, বাতৰি কাকতৰ শিৰোনাম পাঠ, সন্মানীয় শিক্ষয়িত্ৰীৰ নৈতিকতাৰ ওপৰত ভাষণ আদি বিষয়কেইটা সকলোৰে সহযোগিতাত সুচাৰুৰূপে আগবাঢ়ি যায়। 15 মিনিট সময় ধৰি চলি থকা প্ৰাৰ্থনা সভাখনি ৰাষ্ট্ৰীয় সংগীতেৰে সামৰি মাৰি সকলো নিজ নিজ শ্ৰেণীকক্ষত প্ৰৱেশ কৰে। তাৰ পাছত নিৰ্দিষ্ট সময়সূচী অনুযায়ী প্ৰথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ পিৰিয়ড সুচাৰুৰূপে চলি যায়। চতুৰ্থ পিৰিয়ডৰ পাছত সমাপ্তি ঘটাৰ পাছতে জিৰণি ঘণ্টা বাজি উঠে। আধা ঘণ্টা ধৰি চলি থকা এই জিৰণি সময়ৰ পিছত আকৌ নিৰ্দিষ্ট সূচীমতে পঞ্চম, ষষ্ঠ, সপ্তম আৰু অষ্টম পিৰিয়ড সুচাৰুৰূপে চলি যায়। অষ্টম পিৰিয়ডৰ সমাপ্তি ঘটাৰ পিছত ছুটিৰ বেল বাজি উঠাত সকলো ছাত্ৰ ছাত্ৰীয়ে পিছদিনা ইজনে আনজনক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ঘৰৰ অভিমুখে ৰাওনা হয়। যোৱা ইংৰাজী 20/1/2025 তাৰিখ সোমবাৰৰ প্ৰতিবেদন ইমানেই। ধন্যবাদ। এতিয়া বাতৰি কাকতৰ শিৰোনাম পাঠ কৰিব ধ্ৰুৱজ্যোতি ফুকনে। নমস্কাৰ। আজি বিদ্যালয়ৰ প্ৰাৰ্থনা সভাত উপস্থিত থকা শ্ৰদ্ধাৰ বহিমূল্যায়ক মহোদয়কে প্ৰমুখ্য কৰি বিদ্যালয়ত সমবেত হোৱা সকলোলৈকে মই মান্য অনুসাৰে সেৱা জনাই যোৰহাট, তিনিচুকীয়া আৰু গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক জনমভূমি বাতৰি কাকতৰ শিৰোনাম পাঠ কৰিবলৈ লৈছোঁ। সৌন্দৰ্যবৰ্ধন কাৰ্যসূচীৰ আধাৰশিলাৰ দিনাই বেদখলকাৰীক দল সংগঠনৰ হুংকাৰ। চাউলুং চুকাফাৰ মৈদামস্থলীত বেদখল। শিৱসাগৰ বিশেষ প্ৰতিনিধি। এনিমেল এম্বুলেন্সেৰে আম্বানী পৰিয়ালৰ বনতাৰালৈ অসম অৰুণাচলৰ 32টা হাতী। গুৱাহাটী ষ্টাফ ৰিপৰ্টাৰ। -8 ডিগ্ৰীত আজি ট্ৰাম্পৰ শপত গ্ৰহণ উত্তপ্ত আমেৰিকা। ৱাশ্বিংটন। এতিয়া আহোঁ খেলৰ বাতৰিলৈ। পুৰুষ মহিলা উভয় শাখাতে চমকপ্ৰদ প্ৰদৰ্শন। খো বিশ্বকাপত শ্ৰেষ্ঠ ভাৰত। নতুন দিল্লী। পঞ্চম সংখ্যক তিতাবৰ জিলা আন্তঃ ক্লাব কাৰাটে প্ৰতিযোগিতা সম্পন্ন। তিতাবৰ নিজা প্ৰতিবেদক। আজি দৈনিক জনমভূমি বাতৰি কাকতৰ শিৰোনাম ইমানেই। ধন্যবাদ। এতিয়া চাফ চিকুণ নিৰীক্ষণ কৰিবলৈ আহ্বান কৰা হ'ল। বিশ্বৰূপা মই নাৰী চিৰন্তনী, সৃষ্টিৰ আশিস বাণী, অমৃত বিলাও মই কৃষ্ণটোৰ অশান্ত বিশ্ব, অনন্ত আকাশমুখী অযুত স্বপ্নই মোক ৰূপ পাই নিতে নিতে কত হত বিচিত্ৰ চন্দ্ৰ। হাজাৰ বছৰ ধৰি মহাভাৰতৰ মই আৰ্য নাৰী মহামহী অসী, সৰ্বশাস্ত্ৰ পাৰদৰ্শী সৰ্বসন্মানিতা মই বিদুষী মহিষী। মই বেদশ্লোক ৰচয়িত্ৰী, ঋষিৰ উপাস্য মই মন্ত্ৰৰ গায়ত্ৰী। মই ৰমা, মই ক্ষমা, পৰমা প্ৰকৃতি মই সহিষ্ণু ধৰিত্ৰী। কত মনীষীৰ শত সৃষ্টিৰ স্বপ্ন প্ৰাণত প্ৰতিষ্ঠা কৰি বিচিত্ৰ আৱেগ সানি কৰিলো সাৰ্থক। ধন্যবাদ। এতিয়া এটা উপদেশমূলক বক্তৃতা প্ৰদান কৰিব আমাৰ বিদ্যালয়ৰ সন্মানীয় শিক্ষয়িত্ৰী পূৰ্ণিমা বৰুৱা বাইদেৱে। সুন্দৰ যে ফুলাৰ মন্ত অহোৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। নমস্কাৰ। চিন্তামণি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাৰ্থনা সভাত সমবেত শ্ৰদ্ধাৰ বহিমূল্যায়ক মহোদয়ক প্ৰমুখ্য কৰি উপস্থিত সদৌতিৰিকে সেৱা শ্ৰদ্ধা জনাই আজি মই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ।
আমি সকলোৱে এই সুন্দৰ ৰদোজ্জ্বল পুৱা ইয়াত সমবেত হোৱাৰ লক্ষ্য আৰু উদ্দেশ্য জ্ঞাত কাৰণ আমি সকলোৱে মানৱ জীৱনটো এখন সেউজ নিমজ উপত্যকাৰ দৰে গঢ়িব বিচাৰো ইয়াৰ বাবে আমাক লাগিব ইতিবাচক চিন্তা চৰ্চা আৰু পথ প্ৰদৰ্শকৰ সান্নিধ্য উপযুক্ত ইতিবাচক চিন্তা চৰ্চা আৰু পথ প্ৰদৰ্শকে আমাৰ শিশুসকলক আগুৱাই লৈ যাব এক সুন্দৰ ভৱিষ্যতৰ দিশে সেয়েহে যিকোনো নেতিবাচক চিন্তা মনৰ পৰা পৰিহাৰ কৰি সকলো দিশতে যেনে শিক্ষা সংগীত সাংস্কৃতিক পথাৰখনত নিজস্ব উজাৰি দি প্ৰয়াস কৰা উচিত সেয়েহে সকলোকে বিনম্ৰ আহ্বান আমাৰ সমাজৰ জ্যেষ্ঠ ব্যক্তিৰ লগতে অভিভাৱক শিক্ষাগুৰু সকলোৱে যাতে দেশৰ সুগতিশীল শিশুসকলক দিয়ক এক সুন্দৰ সাৰ্থক ধনাত্মক চিন্তা চৰ্চাৰ পৰিৱেশ তেনে কৰিলে এখন সাৰ্থক প্ৰাচুৰ্যতাৰে ভৰপূৰ সুন্দৰ উপত্যকা পাবলৈ আমি সক্ষম হ'ম তাৰোপৰি আমি জানো যে শিক্ষাৰ প্ৰকৃত উদ্দেশ্য হৈছে শিশুসকলৰ মানৱীয় গুণসমূহ বিকশাই তোলা আৰু ইয়াক সামাজিক সম্পদ ৰূপে গঢ়ি তোলা এই ক্ষেত্ৰত মই অনুভৱ কৰোঁ যে বৰ্তমান সময়ত যিহেতু মূল্যবোধৰ শিক্ষা প্ৰদান আৰু শিক্ষা গ্ৰহণ এই ক্ষেত্ৰত আমি সকলোৱে গুৰুত্ব দিয়া উচিত কিয়নো ইতিমধ্যে আমাৰ এজন ছাত্ৰই খুব সুন্দৰকৈ মূল্যবোধৰ ওপৰত মন্তব্য দাঙি ধৰিছে গতিকে আহকচোন আমি সকলোৱে এই মূল্যবোধৰ শিক্ষা আৰু ইতিবাচক চিন্তা চৰ্চাৰে আমাৰ দেশৰ ধৰণীস্বৰূপ এই ছাত্ৰ ছাত্ৰীসকলক লৈ যাওঁ তেওঁলোকৰ প্ৰেৰণাৰ উৎসৰ দিশে তেনে কৰিলে সমাজৰ সকলো কলকিতা আঁতৰাই আমি এখন সুন্দৰ পৃথিৱী সমাজ তথা দেশ পাবলৈ সক্ষম হ'ম ইয়াৰ বাবে আপোনালোক সকলোৱে এই ক্ষেত্ৰত তেওঁলোকক আগুৱাই লৈ যাব লাগিব তেনে কৰিলে আমি পাম শিশুসকলৰ জীৱন অতি সুন্দৰ জীৱন হ'ব অতি বিজ্ঞ আৰু পৃথিৱী হ'ব চিৰ সুন্দৰ শেষত সকলোলৈকে পুনৰবাৰ শ্ৰদ্ধা আৰু সেৱা যাচি মোৰ চমু আখাৰ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ